বিহান বুলি কয় বিহান বুলি কয় এই বিহানত তো এইটো অমিতা দিয়া দেখা নাছিলো সখী অমিতা তো মানে কি হল এই মালা গিলা দেখছে না এইটোতো জাতিলাওৰ মালা জাতিলাওৰ মালা নহয় তাৰ মানে কি হল জানা সখী মই কাহিনীটো কওঁ বাপৰে বিহুটো আহিলো আমাৰ অসমীয়া মানুহৰ একেবাৰে ৰেষ্ট নাইয়ে 12টা মাহত 13টা তিথি অৱশ্যে ভালে হৈছে আমাৰ বেপাৰ কৰিব পাৰিম কমচে কম এক মুঠিয়াত 20 টকা 30 টকাকে বিক্ৰী কৰিব পাৰিম সেই এক টেম্পু মই দি খেদাইছোঁ ৰচোন সিহঁতে বা কি কৰিছে কি নকৰিছে এনে একবাৰ ফোন কৰিলে সেই ভাবা বুলিয়ে কৈছে দেখোন একবাৰ কৈ কি ষ্টকত থৈ দিছোঁ এতিয়া সিহঁতে আহি পালেহে গম পোৱা যাব আৰু মোক ফোন কৰিলে নহয় আৰু বোলে 10-12 মুঠিয়ামান লাগে এতিয়া এই 10-12 মুঠিয়াতে বনাব লাগিব তাৰমানে কি হ'ল জানানে এই সিহঁতে যি গেল এক টেম্পুটো লৈয়ে গেল নিলি এতিয়া সিহঁতে ফোন কৰছি কৈছি কি সেই এক টেম্পু শেষ হৈছে বোলে এই আৰু এটা মাৰোৱালি তাৰমানে 10-12 মুঠিয়ামান লাগব এই লাগলি এতিয়া মই তাৰমানে বঢ়িয়াকে এতিয়া বনাই আছো এই 10-12 মুঠিয়া দিবে পাৰিলি আৰু এইখিনি হাত শেষ হ'ব পইচা আহি পেলাই দিব বিশ্বাস কৰছি নে সেই মানুহ বিশ্বাস কৰছি মানে আজি সিহঁতে মোৰ লগত 5-10 বছৰে দি গম পাব নাই নামাৰে আজি 10 বছৰে দি সিহঁতে মোৰ লগত এনেকে চলিয়ে আছে বিশ্বাস নাই আজিকালি নাই মই বিশ্বাস কৰো সিহঁতক মোৰ তাৰ সিহঁতৰ ওপৰত পুৰা বিশ্বাস আছে গম পাইছা নে নহয় যদি ভাল হলিতো ভালে যদি আৰু গেৰা মাৰে হ'ব আৰু এনে যাব কষ্ট একো টেনচন ল'ব নালাগে গেৰা নামাৰে সিহঁতে গম পাইছে নে গেৰা নামাৰে ভাল হলিতো ভালে টকা দুইটা ইনকাম হ'ব এই হ'ব যাও তোৰ বৰ টেক টাকে থাকা যা হ'ব দি ভালটোৱে কৈছো নো বেয়াটো কোৱা নাই নহয় যা বনক যা নে বনাই আছো দি ইমান হাল্লা কৰিব নালাগে ফালতু কলিও বেয়া হয় কথা যা সখী সখী এই বহুত মই দেখাই নাছিলো হয় নেকি খবৰ ভালনে বঢ়িয়া খবৰ বচোন পাৰি মোৰ বঙাই এতিয়া নাই একা বাপ ইমান কুচ নে উল্টি যাবা আছিলি একা সখী ইমান দিনেদি দেখা নাই বহুত দিন মূৰত দেখা পালো এই চাবি আৰু আগঢেলা জাগাত বহিছা এইবাৰ আকৌ তো তাকলাইতো দে এতিয়া মেইন কথা হ'ল সখী বিহু আহিল নহয় আহিলি আৰু এতিয়া বিহান দিয়াৰ কাৰণে এইগিলা বনাই আছো ইতিমধ্যে তাৰমানে এক টেম্পু নিলে নেকি এক টেম্পু নিলে মোক আগত ফোন কৰিছে বেচা হোৱা বুলি তাৰ পৰা আকৌ এটাই কৈছে কি 10-12 মুঠিয়া মান বোলে আৰু লাগবো লাগে মই এইখিনি বনাই আছো যিমান হয় 12 মুঠিয়া হয় 20 মুঠিয়া হয় 30 মুঠিয়া হয় এইখিনি হাত বনাই পেলাই তাৰমানে সিহঁতক আকৌ মই দিবা লাগব সিহঁতে লৈ যাব ইমান এডভান্স নিলে নে নিলে মানে আৰু এইগিলা বস্তু আৰু ইমান কত বিচাৰি নাপায় নে সিহঁতে লৈ যাব নি পেলাই ফ্ৰিজত থৈ দিব আজিকালি জুই আৰু নাজানা নে বিহু আহি পেলাই আৰু কেইদিন আছে 2-3 দিন নাই কিজানি ফ্ৰিজত থৈ দিলো সুখে নাযায় নে বস্তু নাযায় থাকি যাব বঢ়িয়া বস্তু একদম আমাৰ লোকেল বস্তু না ইমান ঘৰতে আমি এইটো খেতি কৰো প্ৰত্যেক বছৰে কিন্তু মই এই বেপাৰখন কৰো ঠিকে আছে এই বেপাৰখন মই তাৰমানে প্ৰত্যেকবাৰে কৰোৱে কৰি হয় নেকি বঢ়িয়া ঠিকে আছে দেই কৰিব লাগে বঢ়িয়া কৰিব লাগে এই বহুখিনি পইচা পাওঁ এই বহাগ বিহু পল্লি এই বিহান বনাই মোটামুটি মই টকাটো নকবি 50-60 হাজাৰ টকা পাই যাওঁ ইমান পা আজিকালি তাৰ মানে বস্তু গিলা এইগিলা নাপায়ো নে নাপায় বিচাৰি নাপায় ময়ে বিচাৰি পোৱা নাই কত চোৰাটোৰ খুজেতি হৈ গৈছে একদম এইগিলাখন বিচাৰি এক টেম্পু নিছি ধেমালি কালি ৰাতি হৈ গৈছে মোৰ এইগিলা বিচাৰা কথা চাপ্লাইটো ক'ত বিচাৰা নাই একদম গুৱাহাটী গৈছে আৰু গুৱাহাটীত যাই থাকোঁতে যদি মানে আধা বাটত কোনোবা লাগ পাইছে সেনেকেও কোনোবাই কিনিব গেৰেজ যাবলৈ দেখাই পাব দেখা পোৱাৰ লগে লগে আজিকালি কাষ্টমাৰ আগুৰি ধৰেতো আৰু আজিকালি মানুহ এইগিলা বনাই থাকিব সোমাই নাই বাপৰে সখী কিন্তু ভাল কাম কৰিছে দেই ধুনীয়া কাম কৰিছে আজিকালি মানুহ তাৰ মানে সখী কি জানানে ইগিলা কৰিব টাইমে নাথাকে গম পাইছে নে টাইম নাই এই বেলেগ কথা নকওঁ আমাৰ মাছ ডেকা বৰ ডেকা তোকে মই বনাই দিওঁ হয় নেকি সিহঁতক নিজে বনাই ল'বৰ সময় নাই সিহঁতৰ টাইমো নাই সিহঁতে কামতে ব্যস্ত থাকে নে মানুহগিলা কামত ব্যস্ত থাকে মই বনাই দিওঁ আৰু বিহুলে দিন এনে নবনাইলেও মানে বেয়া লাগে আজি কি নহওক ঘৰৰ মানুহৰ কথা হয় নে ঘৰৰ মানুহৰ কথা এটা কাম কৰা সখী মোকো দিবা দিম সখী চিন্তা কৰিব নালাগে লৈ যাব নি পেলাই ঘৰত বনাই ল'ব পাৰিব মই গোটেইখিনি বস্তু দিহে যাম সখী এইগিলা বস্তু বনাইছি আৰু ন এইগিলাতো নবনাইলেও হ'ব মানে এটা কথাই আগৰ যিহেতু এইটো পৰম্পৰা
এই আমাৰ পিতেহঁতে বনাই আছিল আগতে আমি পিতে বুলিছিলো আজিকালি হে দেউতীয়া পাপা মাৰে পাপা ফাদাৰ Father. ডেড মানে তো তাৰ ডেড বডি হৈ যাৱা হানে পা এতিয়া আমাৰ পিতেহঁতে এইগিলাখান আগৰ পৰা বনাই আহি আছে আৰু মই একদিন এই প্ৰশ্নটো কৰিছিলো এই পিতে এই বস্তুটো ঘৰত দুৱাৰ মুখত কিয় দিয়ে পিতে কৈছে কি যে এটা কথা আমি জানা মতে পিতে কোৱা মোৰ কথা আৰু যে আমি জানা মতে এইটো বস্তু যদি তাৰমানে প্ৰত্যেক বছৰে এই মানে বিহুৰ দিনাই ঘৰত দুৱাৰ মুখত এই দিয়া যাব এই ঢেৰকানি যি মাৰে হেৰকানি এই বতাহ বৰষুণ আনি ঢেৰকানি মাৰে যি তাৰমানে চৰপ নপৰে বুলি কয় এই বস্তুটো থাকিলে হয় নেকি এটা বহুত ধৰণৰ বস্তু আছে যেনে মই কৈ দিছো এই ৰঙা বিলাহীৰ ফুল আছে আগাৰা আছে পচেতিয়া নৰসিং ভুলকে বাহুৰ পাত তাৰে পিছত যায় তৰা পাত হা এনেকে গোটাইখিনি বস্তু এটা লগ লগাই পেলাই এটা দিয়া যায় হা কিবা এটা হৈছে নিশ্চয় আছে 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 নহ'লে এই এক টেম্পো গেছি সেই ঘৰ হৈছিয়ে বোলে হা আৰু এতিয়া মোক এই 20 মুঠা মান আকৌ বনাব দিছি হা মই এই বহাগীক মাতো ঐ বহাগী বহাগী এইবোৰ কলা হৈছে নেকি নামাতে দেখোন এই বহাগী অ কি হৈছে এই বেলাচোন ৰিলছ বনাত ব্যস্ত নেকি কবাই নৰয় কি আজিকালি কৈছে হেৰি এই সখি আছি অলপ চাহ তাহ বনো চাহ বনাম ৰবা এইগিলা হেৰি শেষ নকৰবে আগতে এইগিলা মানে কি অমিতে কেইটা কথা কৈছে নকৰো কে শেষ কৰিম মই খাৰ খাবা লাগবো অ। মই বৰ ভাল পাওঁ খাৰ খাই অমিতা এই গাছত আৰু আছে নহয় পাৰিম শুনছে না হয় এটা কাম কৰ তই চাহ কাপ বনোচোন হা বনাম দি অমিতা আগতে শেষ নকৰব নকৰো একো টেনচন ল'ব নালাগে তই চাহ একাপ বনো এই সখী আৰু মই খাম একাপ মানে 2 কাপে লাগব দুটা মানুহ মই আছো নহয় মই ৰাতি 3 কাপ ঠিক আছে হ'ব এই পিঠা চিঠা বনাব নালাগে যা বিস্কুট আছে বিস্কুট চাহে খাম দে মই নে কি বনাই সখী? আনো হ'ব দিয়া সখী 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 নিকি গোটা বৰ ধুনীয়া লাগা আছে আগতকে লাগা হৈছে দি কাম বন নাই নে আজিকালি ঢেঁকী বাৰা দিবা নালাগে কল মাৰিব নালাগে চেহাৰা ভাল নহয় কি আজিকালি মটৰ ফিটিং এইগিলা ন অ। ঢেঁকী চেকি সেই মিচিঙতে খুন্দে আহাৰ লগে লগে 2-1 দিন কাপোৰ ধুছি হাতেদি ঠেকচি ধোবা লাগে কাৰণে মুখখন ফুলি থাকে এই কিবা ৱাশ্বিং মেচিন কি এইটো ৱাশ্বিং নহয় ৱাশ্বিং মেচিন সেই এটা আনি দিছো এতিয়া আৰু কাপোৰো ধোবা নালাগে তাতেই শুকাই যায় আৰু সখী এইগিলা বাৰু বাদ দিলো এই অমিতাটো কিহুৰ কাৰণে আনছে নো এতিয়াতো তাৰমানে এই বিধানত আমাৰ যিগিলা তাৰমানে কি বুলি কয় এইটো বিহান বুলি কয় বিহান বুলি কয় এই বিহানততো এইটো অমিতা দিয়া দেখা নাছিলো সখী অমিতাটো মানে কি হ'ল এই মালা গিলা দেখছে না এইটোতো জাতিলাওৰ মালা জাতিলাওৰ মালা নহয় তাৰ মানে কি হ'ল জানা সখী মই কাহিনীটো কওঁ শুন দিয়া কও তাৰমানে জাতিলাও এডাল আছিল আমাৰ জাতিলাওডাল থাকলি 50-60 টকাকে জাতিলাও কেইটা বেছি পেলাই মই নোহোৱা কৰি দিলো যেতিয়া নোহোৱা কৰি দিলো ৰামেশ্বৰ বাপেক যি আছে থানেশ্বৰ ৰামেশ্বৰ এই মৰো অৱস্থাত কি খাব সুধলে পুতীয়াহঁতে চাকৰি কৰে ডাঙৰ চাকৰি 5টা পুতীয়া সুধলে দেউতাই কি খাবি আকৌ ৰামেশ্বৰৰ এই বাপেক থানেশ্বৰে আকৌ কি বুলি কৈছে জানানে যে মোৰ বেলেগ খাবার আকো ইচ্ছা নাই মাছ মাংস মই গোটা খালোৱে কিন্তু এই যে আমাৰ এই যে নিতু আছে মোৰ কথা কৈছে নিতুৰ এডাল জাতিলাও আছে এটা ডাঙৰ বুঢ়া জাতিলাও আছে সেই জাতিলাওটো মই সাৰ কৰি যাম এই মোৰ টাইমত মাটি সেনেকে ক'ব লাগে না এই 5টা পুতেকে 5খন মাৰুতি লৈ আহি গেল নহয় কি ক মোৰ বাটত ৰাখি দিছি মই কথা ভয় খাই গেলো কি হে মোক আজি মাৰে নেকি হে তাৰপৰা আমি এইফালে দেখোন কৈছে হেৰি ভাইটি ভয় কৰিব নালাগে এটা কথা হ'ল বোলো কি তোৰ এটা বোলে জাতিলাও আছে মই বোলো জাতিলাও এটা আছে এই আমাৰ দেউতাই দেখছিল নে দেখছি এই দেউতাই জাতিলাওটো নিব দিছে এতিয়া আজি মৰো কালি মৰো হৈ আছে মানুহ খাবা বিচাৰিছে সাৰ কৰি মই ক'লো কি সেইটো জাতিলাওটো মই বেচিলি এনেকৈ বেচিলি দাম নাপাম এতিয়া মই যদি মালা বনাই পেলাই বেচো মই মোটামুটি 5,000 মান টকা পাওঁ কৈছি 5,000 টকা দিম লাওটো দি 5,000 টকা দি মই জাতিলাওটো কিনি লৈ গেলে কি ক 50 টকা লাওটো 5,000 দি কিনি নিছি 5,000 দি কিনি লৈ গেল তাৰে পিছত যে মই চিন্তা কৰিলো মালাটো মই বনাবাই লাগবো কাৰণ কি এই গৰুক তাৰমানে এই মালাডাল শুৱে দেই বুজি পাইছে না গৰু এই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই লাও লাগে ৰাতি মই ঘুমটি আনা মোটামুটি 3:30 মান বজাত চিন্তা কৰিলো আমাৰতো অমিতা গাছ আছে অমিতাৰ বাকালটো এৰি পেলাই যদি মই মালা বনাই দিওঁ গমটো নাপাব সখী এতিয়া মানুহটো নহয় আৰু এডাল গৰু ঘেৰিব এই মই অমিতাকে তাৰমানে এনেকে এৰি পেলাই এনেকে টুকুৰি কৰি লৈছো লৈ মই টঙালো তুলিছো এই টঙাল গিলাকত বঢ়িয়াকে আৰু এই অমিতাকে ঘুমে তাৰমানে এনেকে মালা বনাই আছো
অ মই এই জাতিলাও বুলিহে ভাবছিলো জাতিলাও নহয় অ সখী এটা কথা কিন্তু কি কাকো নকবি এ নক কিয় কমে কাৰণ কি মোৰ বেপাৰ মাৰা যাব অ তুমি মোৰ সখী একমাত্ৰ মই আৰু কিয় কমে তোমাৰ বেপাৰত কিয় লছ দিম অ মই ভাবি আছো অমিতে কেতিয়া কি কৰি আছে সখী এই মালাডালত মই কিমান পাম জানানে কিমান 20 টকা 20 টকা 2 4 5 5 4 গুণ 20 এক পিছত 60 টকাকে বসছি কিন্তু মই একদিন চাংঘেৰি বজাৰত এই অমিতা এই চিমিটোৰ বস্তা দি এক বস্তা নিছো 50 টকা পাইছো মাত্ৰ কি ক গতিকে এই মালা মোটামুটি এই টেম্পুখনত যে নিলে 1000 মালা নিছে বা 1000 মালাত 20000 টকা তাতেই আছে তাতে আছে গতিকে জাতিলাও নহলি মই অমিতা দিম এই মালা বনাম নে নবনাম ঠিকে আছে সখী বনাবই লাগব কাৰণ যিহেতু বিহুটো আমাৰ পৰম্পৰা এতিয়া জাতিলাও নাখিলে বুলি যদি আমি মালা কেইডাল নবনাও হ'ব নেকি হে সখী নকবি কিন্তু সখী কিন্তু ভাল ধান্দা মাৰছে দে মই এইটো জাতিলাও বুলিহে ভাবি আছিলো জাতিলাও নহয় সখী অমিতাই দিছো আৰু কাৰণ কিয় জানাই না সখী বেপাৰ কৰিতো ময়ো চলিব লাগিল হয়নে নহয় এতিয়া জাতিলাওৰ মালা যিহেতু নাই এই বঢ়িয়াকে আৰু এই অমিতাৰে কাটি সখী এনেকে বঢ়িয়াকে বনাই দিছো ঠিকে আছে দিয়া আমাৰ যিহেতু আমাৰ পৰম্পৰাটোতো ৰাখবে লাগব হয় না কিন্তু সখী আজিকালি মানুহ এইগিলা নকৰে প্ৰায় ভাগে বেছি ভাগে এইগিলা তাৰ মানে নকৰে মোৰ চাইছো কিছুমান মানুহ মোৰ কামো হৈ আছে সখী বৰষুণতো ভিজিলো নে সেইদিনা তাৰ মানে কি হ'ল এই বহুত মানুহ ঘৰত মই যাওঁ এই বস্তুটো দেখা নাপাওঁ নাই আজিকালি দেখা নাপায় সখী আমাৰ কিন্তু গোটাইকেইটা ঘৰৰে প্ৰত্যেকখন দুৱাৰ মুখতে থাকে আমাৰো থাকে তাৰমানে আজিকালি ধনী ধনী মানুহ বিলাকে এইগিলা তাৰমানে নিয়ম চিয়ম নামানে এইগিলা সখী আৰু এটা কথা ভাবছো এইগিলা কিজানি প্লাষ্টিকৰে হলব ইয়াৰ তাকেইতো যিটো যুগ পছি ক'ত কিনি থাকো আমাৰ বেপাৰ মাৰাহে হেতাব গম পাইছো মাৰা হেতাব আজিকালি যি যুগ পছি সখী কি কবা এই তৰা পাত মাখিয়তি এইগিলা বোলে প্লাষ্টিকৰ ওচি মই সিদিনা শুনিব পালো বুজি পাইছে নে সেইকাৰণে চিন্তাই লাগিছিল এখন বেপাৰ মাৰা গেলি মই বহাগৰ মাহটোৰ মোৰ বৰ ধুনীয়াকে খৰচ কিনি আহে কাপোৰ কানি কিনিও দিব পাৰো কৰবা পাৰে দি প্লাষ্টিকৰ কিয় জানানে আজিকালি যুগ বেলেগ যুগ ধৰছি না সেইকাৰণে এতিয়া সখী অলপ চাহ খাই যাব পাৰিলে ভাল হলে হয় না দে চাহটো হল কি নাইবা মোৰো তাৰমানে অলপ কাম আছে ৰবা মই বোলো একবাৰ সখীৰ খবৰটোকে লৈ যাওঁ কেইটামান দি খেতাম হা লৈ যাবি ঘৰতে বনাই লবি এটা আৰু ক'ত বনাই থাকিবি হেৰি তোমাৰ বস্তিৰ পিছফালে নাই আছে তেতিয়াহ'লে আমাৰতো ফ্ৰিজ ত্ৰিজ নাই মই সেই বিহুৰ আগৰ দিনে এখানে লৈ যাম নেকি কালি বিহুটো আজি মানে নিবি হ'ব কথা নাই সখী সুখে যাব পাৰে নে গুৱাহাটীৰ মানুহটো বেলেগ কথা আৰু সিহঁতে আগে নি কিনে সিহঁতে ফ্ৰিজত সোমাই থৈ দিব পাৰিব হয় নে নহয় থব পাৰিব আৰু কাৰণ কিয় এতিয়াতে যদি এইগিলা বস্তু নবনাও পাছত লাগি আকৌ দিগদাৰ নে এইগিলা কি হয় জানানে বহাগ বিহুৰ আগদিনা যদি মই এই বস্তুটো বনাব বিচাৰো নহয় কি হয় জানানে কোন মুহূৰ্তত কোনে কাটি লৈ যায় আকৌ ধৰিবই নোৱাৰি তাৰমানে চবেই বিচাৰে নে বস্তুটো এতিয়া কোনো নিবিচাৰতে মই আনি পেলাই বস্তুখিনি বঢ়িয়াকে মোৰ দায়িত্বটো মই পালন কৰি থৈছো দে যি কি নহওক সখী মোৰ এটা ভাল লাগছি তুমি যে সেই আমাৰ সেই পৰম্পৰাটো ৰাখছে সেইটো এটা বেছি ভাল লাগছি আৰু চবচে আচল কথা কি জানা সখী এই বস্তুটো পটকৈ শুকি নাযায় এতিয়া মই যাৱা বাৰাই দিছো যাৱা বাৰো বস্তু এতিয়া শুকেলো কিন্তু বঢ়িয়া হৈ থাকে তাৰমানে 7 দিন 8 দিন 12 দিন আকোই নহয় পুৰে কেঁচাই হৈ থাকে বুজি হয় না এই মই বহাগীত মাত্ৰ বহাগী চাহখিনি লৈ আহে সখী বোলে যায় ৰবা নৰা হৈছি পাছে সখী এতিয়া ক'ত কি কৰি আছা মই আৰু এনেই অলপ হাজিৰা চাজিৰা কৰি আছো গাঁৱে ভুৱে আৰু বতৰো বেয়া হৈ আছে সখী বতৰ এইকেইদিন অলপ বেয়া হৈ আছে এই বতৰটো বেয়া হলেও বৰ দিগদাৰ কাম চাম কৰিব নোৱাৰি ময়ো বহুত দিন ফিৰি আহিলো দে অলপমান সখিনিক জলদি মাতা বহাগী বহাগী চাহখিনি লৈ আহে গেছো ৰহে বা ইমান হাল্লা কৰি থাকে মই চেনি বিচাৰি পোৱা নাই বিস্কুটটো মেকুৰীয়ে খাইছি মেকুৰী বিৰাট কেঁচাৰি দিয়া কৈছে আমাক 3টা মেকুৰী জানানে বন্দা এটা বুন্দি এটা চানা এটা কি কবি আৰু বিস্কুট নাই আৰু সখী নেকি মেকুৰী বোলা খাই দিছে উপায় নাই মেকুৰী আমি পোহাও নাই নিজে আহি পেলাই চাহ লাল চাহে হ'ল সখী বেয়া হ'ব দিয়া আকৌ নাই আমাৰ গৰু নাই নহয় আছে এটা তাকো হেৰি হোৱা নাই পোৱালি হোৱা নাই নহয় তাৰোপৰি এটা কথাও সখী আমুল তাজা চাজা খাৱাতকে লাল চাহ খাৱাই ভাল আমুল তাজা খালি কি গেষ্ট্ৰিক উঠে পেট বেয়া কৰে আমাৰ লোকেল গাখীৰটোৰ দৰে নহয় সখী গম পাইছে নে নামটোহে আমুল তাজা দিছি একো ভাল বস্তু নহয় আমি চাহখিনি খাওঁ দিয়ক তে সখী মই যাই থাকো নেকি
যায় নেকি অ। যা আৰু কি কম সখী তই আজি বোলে একা নেনা এটা কাম কৰ বিহুৰ একদিনা আহি পেলাই লৈ যাবি অ অ মই বিহুৰ আগদিনাখনে লৈ যাম আৰু নেকি অ ঠিক আছে সখী। দে সখী এৰিলো হা অ দে আকৌ বেয়া চেয়া নাপাবি হেই সখী। কিয় পামে